ভূপেন বৰা আৰু সঞ্জু বৰুৱাই কালি যোগদান কৰিব। তাৰ পিছত নৰ্থ লখিমপুৰত এখন যোগদানৰ সভা হ'ব, য'ত ভূপেন বৰাৰ ৰাজনৈতিক সতীৰ্থসকলে যোগদান কৰিব। আৰু কালি যদি আৰু কোনোবা লগত দুই এজন আহে, দিলীপ শইকীয়া ডাঙৰীয়াই জানিব, মই যোগদানৰ বিষয়ে একেবাৰে মই খবৰ কৰা নাই যে লগত কোন আহিব কোন নাহিব। ভূপেন বৰা আৰু সঞ্জু বৰুৱাই কালি যোগদান কৰিব। তাৰ পিছত নৰ্থ লখিমপুৰত এখন যোগদানৰ সভা হ'ব, য'ত ভূপেন বৰাৰ ৰাজনৈতিক সতীৰ্থসকলে যোগদান কৰিব। আৰু কালি যদি আৰু কোনোবা লগত দুই এজন আহে, দিলীপ শইকীয়া ডাঙৰীয়াই জানিব, মই যোগদানৰ বিষয়ে একেবাৰে মই খবৰ কৰা নাই যে লগত কোন আহিব কোন নাহিব। ভূপেন বৰা আৰু সঞ্জু বৰুৱাই কালি যোগদান কৰিব। তাৰ পিছত নৰ্থ লখিমপুৰত এখন যোগদানৰ সভা হ'ব, য'ত ভূপেন বৰাৰ ৰাজনৈতিক সতীৰ্থসকলে যোগদান কৰিব। আৰু কালি যদি আৰু কোনোবা লগত দুই এজন আহে, দিলীপ শইকীয়া ডাঙৰীয়াই জানিব, মই যোগদানৰ বিষয়ে একেবাৰে মই খবৰ কৰা নাই যে লগত কোন আহিব কোন নাহিব। ভূপেন বৰা আৰু সঞ্জু বৰুৱাই কালি যোগদান কৰিব। তাৰ পিছত নৰ্থ লখিমপুৰত এখন যোগদানৰ সভা হ'ব, য'ত ভূপেন বৰাৰ ৰাজনৈতিক সতীৰ্থসকলে যোগদান কৰিব। আৰু কালি যদি আৰু কোনোবা লগত দুই এজন আহে, দিলীপ শইকীয়া ডাঙৰীয়াই জানিব, মই যোগদানৰ বিষয়ে একেবাৰে মই খবৰ কৰা নাই যে লগত কোন আহিব কোন নাহিব। ভূপেন বৰা আৰু সঞ্জু বৰুৱাই কালি যোগদান কৰিব। তাৰ পিছত নৰ্থ লখিমপুৰত এখন যোগদানৰ সভা হ'ব, য'ত ভূপেন বৰাৰ ৰাজনৈতিক সতীৰ্থসকলে যোগদান কৰিব। আৰু কালি যদি আৰু কোনোবা লগত দুই এজন আহে, দিলীপ শইকীয়া ডাঙৰীয়াই জানিব, মই যোগদানৰ বিষয়ে একেবাৰে মই খবৰ কৰা নাই যে লগত কোন আহিব কোন নাহিব। ভূপেন বৰা আৰু সঞ্জু বৰুৱাই কালি যোগদান কৰিব। তাৰ পিছত নৰ্থ লখিমপুৰত এখন যোগদানৰ সভা হ'ব, য'ত ভূপেন বৰাৰ ৰাজনৈতিক সতীৰ্থসকলে যোগদান কৰিব। আৰু কালি যদি আৰু কোনোবা লগত দুই এজন আহে, দিলীপ শইকীয়া ডাঙৰীয়াই জানিব, মই যোগদানৰ বিষয়ে একেবাৰে মই খবৰ কৰা নাই যে লগত কোন আহিব কোন নাহিব। ভূপেন বৰা আৰু সঞ্জু বৰুৱাই কালি যোগদান কৰিব। তাৰ পিছত নৰ্থ লখিমপুৰত এখন যোগদানৰ সভা হ'ব, য'ত ভূপেন বৰাৰ ৰাজনৈতিক সতীৰ্থসকলে যোগদান কৰিব। আৰু কালি যদি আৰু কোনোবা লগত দুই এজন আহে, দিলীপ শইকীয়া ডাঙৰীয়াই জানিব, মই যোগদানৰ বিষয়ে একেবাৰে মই খবৰ কৰা নাই যে লগত কোন আহিব কোন নাহিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।